মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা যেটো প্ৰথম অধ্যায় আছে সেই প্ৰথম অধ্যায়টো ৰিয়েল নাম্বাৰস। এই বাস্তৱ সংখ্যাৰ চেপ্টাৰটো আৰম্ভ কৰাৰ আগত আমি কিছুমান কথা জানিব লাগিব। ঠিক আছে, সেই কথাবোৰ যদি আমি জানো তেনেহলে আমাৰ কি হ'ব, এই চেপ্টাৰটো বুজা অলপ কি হ'ব, সহায় হ'ব। ঠিক আছে, এই বাস্তৱ সংখ্যা ক'ৰ পৰা আহিল আমি সেইখিনি কথা জানিব লাগিব। আমি প্ৰথমত সেইখিনি কথা জানি লওঁ। বাস্তৱ সংখ্যা ক'ৰ পৰা আহিল? বাস্তৱ সংখ্যা আসলতে আমি ক'ৰ পৰা পালো? বাস্তৱ সংখ্যা জানিবৰ কাৰণে বাস্তৱ সংখ্যা ক'ৰ পৰা আহিল এইটো জানিবৰ কাৰণে আমি প্ৰথমত এইখিনি কথা আমি জানিব লাগিব। চোৱা, প্ৰথমত আমাৰ 1 নম্বৰত আছে কি, স্বাভাৱিক সংখ্যা। ঠিক আছে, ন্যাচাৰেল নাম্বাৰস। স্বাভাৱিক সংখ্যা গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যা। আমি সাধাৰণতে গণনা কৰাৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰো 1 2 3 4 5 6 সেইবিলাক সংখ্যা কোৱা হয় কি, স্বাভাৱিক সংখ্যা। যেনে 1 2 3 4 এইবিলাক আমাৰ কি হয়, স্বাভাৱিক সংখ্যা। ঠিক আছে, 1ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা আছে সেই সংখ্যাবিলাক আমাৰ কি হয়, স্বাভাৱিক সংখ্যা হয়। ঠিক আছে, স্বাভাৱিক সংখ্যা হয়। এই সংখ্যাবিলাক আমি কি বুলি কম, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। ক্ষুদ্রতম স্বাভাৱিক সংখ্যাটো হল 1। আটাইতকৈ সৰু যেটো স্বাভাৱিক সংখ্যা, আটাইতকৈ সৰু সেইটো হল কি 1। সেইকাৰণে কোৱা হয় 1ৰ পৰাহে আমাৰ কি হয়, স্বাভাৱিক সংখ্যাবিলাক কি হয়, স্টাৰ্ট হয়। ইয়াক n ৰে সূচোৱা হয়। স্বাভাৱিক সংখ্যাক আমি কিহেৰে বুজাও, n ৰে বুজাও। গতিকে তোমালোকে মনত ৰাখিবা, গণনা কৰিবৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰো সেইবিলাক হল কি আমাৰ স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰাহে স্টাৰ্ট হয়। ঠিক আছে, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা আমাৰ কি হ'ব, 1। আৰু স্বাভাৱিক সংখ্যা কিহেৰে বুজোৱা হয়, n ৰে বুজোৱা হয়। 2 নম্বৰ। ঠিক আছে, 2 নম্বৰত আমাৰ আহিব পূৰ্ণ সংখ্যা, হোল নাম্বাৰস। ঠিক আছে, পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ লগতে শূন্যক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ঠিক আছে, স্বাভাৱিক সংখ্যাৰ লগতে আমাৰ শূন্যক ঠিক আছে কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা বুলি কোৱা হয়। গতিকে ক্ষুদ্রতম পূৰ্ণ সংখ্যাটো হৈছে 0, অৰ্থাৎ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমাৰ কি, 0। ইয়াক w ৰে সূচোৱা হয়। উদাহৰণস্বৰূপে আমাৰ কি হ'ব, 0 1 2 3 4 এনেকৈ কি হ'ব, যায়ে থাকিব। ঠিক আছে, তোমালোকে চোৱা, আমাৰ যেটো স্বাভাৱিক সংখ্যা আছিল 1ৰ পৰা স্টাৰ্ট হয়, অৰ্থাৎ তোমালোকে মনত ৰাখিবা। চোৱা, এই পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা কি, পূৰ্ণ সংখ্যা তোমাৰ কি হয়, 0ৰ পৰা স্টাৰ্ট হয়। ঠিক আছে, তাৰ পিছত আমাৰ আহিব কি, অখণ্ড সংখ্যা। ঠিক আছে, ইন্টিজাৰ্স। চোৱা, অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলা হয়। ইয়াক z ৰে সূচোৱা হয়। পূৰ্ণ সংখ্যাৰ লগতে, ঠিক আছে, পূৰ্ণ সংখ্যা কি আছিল, 0ৰ পৰা আৰম্ভ হৈ যিমান সংখ্যা আছিল সেইবিলাক আমাৰ কি আছিল, পূৰ্ণ সংখ্যা। আকৌ তোমাৰ কি হয়, পূৰ্ণ সংখ্যাৰ লগতে আমাৰ কি থাকিব, ঋণাত্মক স্বাভাৱিক সংখ্যা। ঠিক আছে, ঋণাত্মক স্বাভাৱিক সংখ্যা থাকিব। যেনেকৈ তোমাৰ কি আছিল, স্বাভাৱিক সংখ্যা 1ৰ পৰা স্টাৰ্ট হয়, তাৰ আগত কি আহিব, মাইনাস, অৰ্থাৎ -1 মানে কি, এইটো ঋণাত্মক চিন, হয় নাই? গতিকে আমাৰ -1 -2 3 ইয়াত যিকোনো সংখ্যাৰ আগত এনেকুৱা যদি স্বাভাৱিক সংখ্যাৰ আগত কি থাকে, মাইনাস থাকে, সেইটো আমাৰ কি হ'ব, সেইটো আমাৰ হৈ যাব কি, অখণ্ড সংখ্যা হৈ যাব। ঠিক আছে, তেনেহলে চোৱা, স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা লগতে ঋণাত্মক যিবিলাক তোমাৰ কি আছে স্বাভাৱিক সংখ্যা আছে সেই সকলোবিলাক আমাৰ কি হয়, অখণ্ড সংখ্যা হয়। আৰু অখণ্ড সংখ্যা কিহেৰে বুজোৱা হয়, w চিনেৰে বুজোৱা হয়। এইখিনি তোমালোকে মনত ৰাখিবা। তাৰ পিছত চোৱা, যোগাত্মক অখণ্ড সংখ্যা, পজিটিভ ইন্টিজাৰ্স। ঠিক আছে, যোগাত্মক অখণ্ড সংখ্যা মানে কি, যোগাত্মক মান বিশিষ্ট পূৰ্ণ সংখ্যাবোৰক যোগাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে 1 2 3 ইত্যাদি, হয় না, ডট 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 এইবিলাক ইত্যাদি, ইয়াৰ কোনো হেড নাই। চোৱা, যোগাত্মক মান বিশিষ্ট, অৰ্থাৎ যাৰ আগত কোনো কি নাই, ঋণাত্মক চিন নাই। সাপোজ ইয়াতে তোমালোকৰ কি আছে 2 3, সাপোজ যিকোনো তোমালোকে উদাহৰণ ল'ব পাৰা। সাপোজ মই এটা 4 লৈছো, 4ৰ আগত কোনো চিন নাই মানে এইটো কি আছে, প্লাছত আছে, অৰ্থাৎ কি হল, এইটো যোগাত্মক। ঠিক আছে, কোনো ঋণাত্মক চিন আগত নথকা মানে কি, এইটো কি হৈ যায়, যোগাত্মক। ঠিক আছে, এইটো আমাৰ কি হৈছে, ঋণাত্মক। আৰু ইয়াত যদি মই কি প্লাস দিতে, এইটো আমাৰ হ'ব যোগাত্মক। বা কেৱল সিঙ্গেল সংখ্যা 9 আছে, এইটো আমাৰ কি আছে, যোগাত্মকত আছে। ঠিক আছে, অৰ্থাৎ কোনো সংখ্যাৰ আগত বা কোনো নাম্বাৰৰ আগত কোনো ধৰণৰ ঋণাত্মক চিন নাথাকিলে সেইটো আমাৰ কি হৈ যায়, যোগাত্মক হৈ যাব। ঠিক আছে, যোগাত্মক অখণ্ড সংখ্যা হৈ যাব।
তাৰ পিছত চোৱা বিয়োগাত্মক হয় না নাই নেগেটিভ ইন্টিজার্স ঋণাত্মক মান বিশিষ্ট পূর্ণ সংখ্যাবোৰক ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে আমাৰ যিবিলাক তোমাৰ কি থাকিব সংখ্যাৰ আগত কি থাকিব মাইনাস থাকিব ঠিক আছে এই সংখ্যাবিলাকক আমি কি বুলি কম ঋণাত্মক অখণ্ড সংখ্যা বুলি কম যিকোনো সংখ্যা ঠিক আছে যিকোনো স্বাভাৱিক সংখ্যাৰ আগত যদি তোমাৰ কি থাকে মাইনাস থাকে ঠিক আছে -40 যিকোনো স্বাভাৱিক সংখ্যাৰ আগত যদি কি থাকে মাইনাস থাকে তাক আমি কি বুলি কম ঋণাত্মক অখণ্ড সংখ্যা বুলি কম তাৰ পিছত তোমালোকৰ আহিব পৰিমেয় সংখ্যা ঠিক আছে ৰেশনাল নাম্বাৰস ঠিক আছে p by q আকৃতিৰ p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াক q ৰে সূচোৱা হয় উদাহৰণস্বৰূপে -507 -3/8 9/10 ইত্যাদি এবিলাক বিভিন্ন হ'ব পাৰে চোৱা যিবোৰ সংখ্যাক আমি কি কৰিব পাৰো এই p by q আকৃতি কি কৰিব পাৰো লিখিব পাৰো বা প্ৰকাশ কৰিব পাৰো ঠিক আছে সেই সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা ঠিক আছে কিন্তু ইয়াতে এটা কন্ডিশন আছে কন্ডিশনটো কি p q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব লগতে আৰু এটা কথা আমি মনত ৰাখিব লাগিব কি q not equal 0 ইয়াত যে আমাৰ q আছে এই q ৰ মান কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এইখিনিৰ কথা আমি কি ৰাখিব লাগিব মনত ৰাখিব লাগিব চোৱা উদাহৰণ ইয়াতে কি লৈছে -5 এই -5 ৰ তলত একো নাই মানে কি আছে 1 আছে গতিকে চোৱা যিকোনো তোমালোকে মনত ৰাখিবা যিকোনো তোমাৰ কি হয় অখণ্ড সংখ্যা যিকোনো তোমাৰ অখণ্ড সংখ্যা কি হ'ব পৰিমেয় হ'ব কাৰণ অখণ্ড সংখ্যা যিকোনো চোৱা অখণ্ড সংখ্যা আমি যেটো উদাহৰণ এটা চোৱা ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াৰ তলত একো নাই 1 প্ৰতিটো সংখ্যাৰ চোৱা ইয়াতে তলত একো নাই মানে কিমান আছে 1 আছে গতিকে চোৱা আমাৰ প্যাটাৰ্নটো কি হ'ব লাগে p by q এই প্যাটাৰ্নৰ হ'ব লাগে তেনেহলে চোৱা মই সাপোজ লিখিলো কি কেৱল 2 এই 2 ৰ তলত একো নাই মানে কিমান আছে 1 আছে যিকোনো সংখ্যাৰ তলত একো নাই মানে কি থাকে হতাই 1 থাকে তেনেহলে চোৱা আমাৰ আৰহিটো হ'ব লাগে কি p by q তেনেহলে এটা চোৱা এই p ৰ মান কি হল 2 হল আৰু q ৰ মান কি হল 1 হল সেই কাৰণে কোৱা হয় যিকোনো অখণ্ড সংখ্যা তোমাৰ কি হয় পৰিমেয় হয় লগতে চোৱা যিবিলাক তোমাৰ এনেকুৱা কি আছে ভগ্নাংশৰ সংখ্যা হয় না নাই -3/8 9/10 এই ভগ্নাংশৰ সংখ্যাবিলাকো তোমাৰ কি হয় পৰিমেয় হয় ঠিক আছে গতিকে তোমালোকে চোৱা ইয়াতে তোমাৰ p ৰ মান কি হ'ব এটা p ৰ মান -3/8 ৰ ক্ষেত্ৰত p ৰ মান হৈ যাব আমাৰ কিমান p ৰ মান হৈ যাব তো -3 আৰু q ৰ মান কিমান হৈ যাব p ৰ মান হৈ যাব তোমাৰ কিমান এটো আছে কিমান 8 ঠিক আছে গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব p ৰ মান হ'ব -3 আৰু q ৰ মান হ'ব 8 গতিকে এই টাইপৰ যিবিলাক সংখ্যা হেবিলাক সংখ্যাক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম তোমালোকে মনত ৰাখিবা p by q আকৃতিৰ সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা কন্ডিশনটো হল কি p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব লগতে q not equal কি হয় 0 ঠিক আছে বাস তাৰ পিছত চোৱা অপৰিমেয় সংখ্যা ঠিক আছে অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰস চোৱা অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত ঠিক আছে নন টাৰ্মিনেটিং এন্ড নন ৰিপিটিং তাকে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াক q ডেশ ৰে বুজোৱা হয় অপৰিমেয় সংখ্যা কি ৰে বুজোৱা হয় q ডেশ ৰে ঠিক আছে যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি আমি যদি কোনো এটা সংখ্যা কি কৰো দশমিকত প্ৰকাশ কৰো সেই দশমিক বিস্তৃতি যদি কি হয় তোমাৰ অবিৰত অপুনৰাবৰ্তিত ঠিক আছে ইংৰাজীত কোৱা হয় নন টাৰ্মিনেটিং এন্ড নন ৰিপিটিং এই টাইপৰ যদি হয় তোমালোকে ক্লাস 9 ত পাইছা এইবিলাক গতিকে সেই টাইপৰ হলে তাক আমি কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম আৰু অপৰিমেয় সংখ্যা কি ৰে বুজোৱা হয় q ডেশ ৰে চোৱা উদাহৰণ স্বৰূপে এটা তোমালোকে চাব পাৰা এটো নন টাৰ্মিনেটিং এন্ড নন ৰিপিটিং ৰ এটা চাইলোৱা এতে চোৱা তোমালোকে 0 কি আছে 2 তাৰ পিছত 0 চোৱা প্ৰথমত কেইটা 2 আছে দুটা তাৰ প্ৰথমত এটা 2 আছে তাৰ পিছত কেইটা 2 ওলাইছে দুটা তাৰ পিছত কেইটা তিনটা তাৰ পিছত কেইটা চাৰিটা চোৱা প্ৰথমত 20 তাৰ পিছত দুটা 20 তিনটা 20 তাৰ পিছত কি চাৰিটা 20 এনেকৈ ওলাইয়ে থাকিব ঠিক আছে বাৰে বাৰে কি হ'ব ওলাইয়ে থাকিব কেতিয়াও তোমাৰ কি নহব ভাগহেড 0 নহব ঠিক আছে এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম
বা আমি অপরিমেয় সংখ্যা আমি এনেদৰে দিব পাৰো এটা সংখ্যা কিউ ডেশ এটা আমাৰ কি হ'ব কিউ ডেশ এটা সংখ্যা কিউ ডেশক অপরিমেয় সংখ্যা বুলি কোৱা হয় যদি ইয়াক পি বাই কিউ আকৃতিত যত পি কিউ পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0 প্ৰকাশ কৰিব পৰা নাযায় ঠিক আছে যদি তাক আমি কি কৰিব নোৱাৰো পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব নোৱাৰো তেতিয়াও তাক আমি কি বুলি ক'ব পাৰো অপরিমেয় সংখ্যা বুলি ক'ব পাৰো উদাহৰণস্বৰূপে √2 √3 √5 √7 তাৰ পিছত আৰু আমাৰ আছে কি পাই ঠিক আছে ইত্যাদি এইবিলাক আমাৰ কি হয় অপরিমেয় সংখ্যা হয় কাৰণ √2 √3 √5 √7 এনেকুৱা বিভিন্ন আছে পাই এইবিলাকক আমি কি কৰিব নোৱাৰো পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব নোৱাৰো গতিকে এই সংখ্যাবিলাকক কি বুলি কোৱা হয় অপরিমেয় সংখ্যা বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা যিকোনো মৌলিক সংখ্যা √2 3 5 7 এইবিলাক এটা কি হয় মৌলিক সংখ্যা হয় মৌলিক সংখ্যাৰ আগত যদি তোমাৰ কি থাকে ৰুট থাকে ঠিক আছে তেনেহলে সেই সংখ্যাটো সদায় কি হ'ব অপরিমেয় সংখ্যা হ'ব তাৰ পিছত সোৱা বাস্তৱ সংখ্যা এইবাৰে আমাৰ কি আহিব বাস্তৱ সংখ্যা ঠিক আছে সোৱা সকলোবোৰ পৰিমেয় আৰু অপরিমেয় সংখ্যা সংহতিক বাস্তৱ সংখ্যা বুলি কোৱা হয় ইয়াক আৰৰ দ্বাৰা সূচোৱা হয় বাস্তৱ সংখ্যা কিৰে সূচোৱা হয় আৰেৰে তেনেহলে সোৱা বাস্তৱ সংখ্যা কাক কোৱা হয় সকলোবোৰ পৰিমেয় যিমান পৰিমেয় আৰু অপরিমেয় সংখ্যা আছে পৰিমেয় আৰু অপরিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় তেনেহলে আমাৰ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় অপরিমেয় এবিলাক কি পৰিব সব পৰিব ঠিক আছে আকৌ পৰিমেয়ৰ ভিতৰত আমাৰ কি পৰিব পৰিমেয়ৰ ভিতৰত স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এবিলাক আমাৰ কিহত পৰিব পৰিমেয়ৰ ভিতৰত পৰিব ঠিক আছে তেনেহলে আমি বাস্তৱ সংখ্যা কি পালো এটো আছিল আমাৰ চেপ্টাৰৰ যেটো নাম বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰস এটো তেনেহলে আমি কি মনত ৰাখিব লাগিব সকলোবোৰ পৰিমেয় আৰু অপরিমেয় সংখ্যাক একেলগে বা সকলোবোৰ পৰিমেয় আৰু অপরিমেয় সংখ্যাৰ সংহতি কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় আৰু বাস্তৱ সংখ্যা কিৰে বুজোৱা হয় আৰেৰে বুজোৱা হয় এখিনি কথা তোমালোকে মনত ৰাখিব লাগিব যেহেতু চেপ্টাৰটোৰ নাম কি হয় বাস্তৱ সংখ্যা হয় গতিকে তোমালোকে মনত ৰাখিবা সকলোবোৰ পৰিমেয় আৰু অপরিমেয় সংখ্যা একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এখিনি কথা তোমালোকৰ মনত ৰাখিবই লাগিব ঠিক আছে বাস তাৰ পিছত সোৱা আমাৰ আৰু কিছুমান কথা আমাৰ ইয়াতে কি ৰাখিব লাগিব এইটো চেপ্টাৰৰ বিষয়ে জানিবলৈ মনত ৰাখিব লাগিব মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ ঠিক আছে সোৱা এটা সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাদে আন উৎপাদক নাথাকিলে তাক মৌলিক সংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে 2 3 5 7 এনেকুৱা বিভিন্ন আছে ঠিক আছে ইত্যাদি আছে সোৱা যিকোনো সংখ্যাৰ যদি তোমাৰ কি হয় এক আৰু সেই সংখ্যাটোৰ বাদে আন উৎপাদক নাথাকে তেতিয়া তাক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম ঠিক আছে যেনেকুৱা 2 3 5 7 11 সোৱা দুইক যদি আমি উৎপাদকত লিখো তেনেহলে 2 সমান সমান কি লিখা যায় 1 পূৰণ 2 পূৰণ আকাৰত বা গুণিতক আকাৰত আৰু বেলেগ লিখিব পাৰো নেকি নোৱাৰো গতিকে সোৱা ইয়াৰ দুইৰ উৎপাদক কি হল 1 আৰু সংখ্যাটো নিজে 2 নিজে আৰু কি 1 গতিকে এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কম মৌলিক সংখ্যা তাৰ পিছত সোৱা সহমৌলিক কো প্ৰাইমছ ঠিক আছে এতিয়া তোমালোকৰ লাগিব সহমৌলিক সংখ্যা ঠিক আছে সহমৌলিক সংখ্যা কাক কয় একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা দুটা সংখ্যাক সহমৌলিক সংখ্যা বুলি কোৱা হয় ঠিক আছে একৰ বাহিৰে যদি আন কি নাথাকে সাধাৰণ উৎপাদক নাথাকে ঠিক আছে উদাহৰণস্বৰূপে সোৱা 2 3 এই দুটা সংখ্যা আমাৰ কি হ'ব সহমৌলিক 3 4 সহমৌলিক 4 5 আমাৰ কি হয় সহমৌলিক বা সহমৌলিকক পৰস্পৰ মৌলিক সংখ্যা বুলিও কোৱা হয় ঠিক আছে তোমালোকে সোৱা তেনেহলে সহমৌলিকৰ কাৰণে সোৱা 2 ৰ উৎপাদক যদি আমি বাহিৰ কৰো তেনেহলে 2 সমান সমান কি লিখা যাব 1 পূৰণ 2 আৰু 3 সমান সমান কি লিখা যায় 3 পূৰণ বা 1 পূৰণ 3 বা 3 পূৰণ 1 ঠিক আছে একেই কথা তেনেহলে সোৱা 2 আৰু 3 ৰ সাধাৰণ উৎপাদক অৰ্থাৎ দুটাতে মিল কি আছে ইয়াতো 1 আছে ইয়াতো কি আছে 1 আছে তেনেহলে আমি একৰ বাহিৰে সাধাৰণ উৎপাদক আৰু বেলেগ পাইছো নেকি কোৱা নাই এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কম সহমৌলিক বুলি কম এবাৰ আৰু এটা চাব পাৰা তোমালোকে 4 আৰু 5 ৰ ক্ষেত্ৰত সোৱা 4 যদি আমি উৎপাদকত ভাঙো তেনেহলে কি লিখা যায় 1 পূৰণ 4 আৰু কি লিখা যায় 2 পূৰণ 2 ঠিক আছে ঠিক তেনেকৈ 5ক যদি আমি লিখো তেনেহলে কি লিখা যাব 1 পূৰণ 5 বেলেগ আকাৰত আৰু লিখা যায় নেকি না যায়
তেনেহলে চোৱা এই 4 আৰু 5ৰ উৎপাদকৰ মাজত মিল কি আছে সাধাৰণ কি আছে ইয়াতে 1 আৰু 1 কমন আছে আমাৰ কি 1 ইয়াতেও আৰু বেলেগ কোনো সংখ্যা মিল আছে নেকি নাই গতিকে চোৱা 1ৰ বাহিৰে তোমাৰ কি নহয় বেলেগ কোনো সংখ্যাৰ ইয়াতে বা উৎপাদকৰ ইয়াতে কি নাই মিল নাই এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কম সহমৌলিক বুলি কম ঠিক আছে আৰু সহমৌলিক সংখ্যা তোমাৰ কি হ'ব পাৰে মৌলিক হ'ব পাৰে যৌগিক হ'ব পাৰে এটো কথা তোমালোকে মনত ৰাখিবা তাৰ পিছত চোৱা যৌগিক সংখ্যা ঠিক আছে কম্পোজিট নাম্বার যৌগিক সংখ্যা কাক বলে এটা সংখ্যাৰ 1 আৰু সেই সংখ্যাটোৰ বাদে কমেও এটা উৎপাদক বেছি থাকিলে তাক যৌগিক সংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে 4 6 8 9 10 ইত্যাদি বিভিন্ন আছে আমাৰ এইবিলাক কি আছে যৌগিক সংখ্যা হয় চোৱা এটা সংখ্যাৰ উৎপাদক কি হ'ব লাগিব 1 আৰু সংখ্যাটোৰ বাদে ঠিক আছে 1 আৰু সংখ্যাটোৰ বাদে কমেও আন এটা কি থাকিব লাগিব উৎপাদক থাকিব লাগিব ঠিক আছে যেনেকৈ চোৱা প্ৰথম উদাহৰণত 4 আছে আমাতে 4 ৰ উৎপাদক আমাৰ কি হয় 1 পূৰণ 4 আৰু 2 পূৰণ কি হয় 2 তেনেহলে চোৱা 1 আৰু সংখ্যাটো আমাৰ কি আছিল 4 উৎপাদক বাদ 1 আৰু সংখ্যাটোক বাদ দি বেলেগ উৎপাদক আমাৰ এতে কি আছে 2 আছে গতিকে চোৱা সংখ্যাটোৰ বাদে আমাৰ বেলেগ এটা উৎপাদক কি আছে 2 আছে গতিকে আমাৰ 4 এটা কি হ'ব যৌগিক সংখ্যা ঠিক তেনেকুৱা 6 ৰ ক্ষেত্ৰত আমি ক'ব পাৰো চোৱা 6 সমান কি লিখা যায় 1 পূৰণ 6 আৰু 2 পূৰণ কি লিখা যায় 3 তেনেহলে চোৱা 1 আৰু সংখ্যাটোৰ বাদে এইটোক বাদ দি আৰু কি আছে উৎপাদক 2 আছে আৰু কি আছে 3 আছে তেনেহলে ইয়াতে কেইটা হল এটা আৰু দুটা সংখ্যাটো আৰু 1ৰ বাদেও কেইটা তোমাৰ উৎপাদক আছে দুটা আছে এনেকুৱা ধৰণৰ সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা ঠিক আছে বাস এইবিলাক তোমালোকে মনত ৰাখিব লাগিব যৌগিক সংখ্যা মৌলিক সংখ্যা সহমৌলিক সংখ্যা মনত ৰাখিবা তাৰ পিছত চোৱা ইয়াতে আমাৰ এতিয়া চোৱা গৰিষ্ঠৰ সাধাৰণ উৎপাদক অসমীয়াত শৰ্টকাটত কোৱা হয় কি গহা-উ ইংৰাজীত কোৱা হয় হাইয়েস্ট কমন ফ্যাক্টৰ বা HCF ঠিক আছে এতিয়া আমি কি কৰিম গহা-উ কেনেকৈ বাহিৰ কৰে সেইটো আমি শিকিম চোৱা দুটা বা ততোধিক সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বাকি গহা-উ হৈছে প্ৰতিটো প্ৰদত্ত সংখ্যাৰ এটা বৃহত্তম সাধাৰণ উৎপাদক ঠিক আছে এটো কি হ'ব লাগিব আটাইতকৈ বৃহত্তম যেটো সাধাৰণ উৎপাদক হেতু আমাৰ কি হ'ব গহা-উ ঠিক আছে চাই লোৱা উদাহৰণস্বৰূপে 6 আৰু 8ৰ গহা-উ কিমান হয় তোমাৰ 6 আৰু 8ৰ গহা-উ কি হয় 2 হয় তেনেহলে চোৱা 6ক যদি আমি উৎপাদকত লিখো তেনেহলে কি লিখা যায় 2 পূৰণ 3 আৰু 8ক কি লিখা যায় 2 পূৰণ 4 আৰু বেলেগ আকাৰত লিখা যায় নেকি গুণিতকত লিখা না যায় তেনেহলে চোৱা ইয়াতেও 2 আছে আৰু ইয়াতেও 2 আছে হয় না নাই গতিকে 6 আৰু 8ৰ গহা-উ আমাৰ কিমান হ'ব 2 হ'ব ঠিক আছে এটোই আছিল কি এই 6 আৰু 8ৰ ভিতৰত সাধাৰণ তোমাৰ কি উৎপাদক ঠিক আছে বৃহত্তম সাধাৰণ উৎপাদক আমাৰ কি হয় 2 হয় গতিকে এনেকে আমি কি কৰিব পাৰো গহা-উ উলিয়াব পাৰো বা বাহিৰ কৰিব পাৰো ঠিক আছে যি দুটা মিল থাকে অৰ্থাৎ কমন থাকে সেই দুটাহে লব লাগে দুটা থাকক তিনটা থাকক কোনো কথা নাই যেটো মিল থকা হেতুই আমি লম তাৰ পিছত চোৱা লঘিষ্ঠৰ সাধাৰণ গুণিতক গহা-উ ঠিক আছে লোয়েষ্ট কমন মাল্টিপল LCM ঠিক আছে LCM বুলি কোৱা হয় ইংৰাজীত শৰ্টকাটত চোৱা দুটা বা ততোধিক সংখ্যাৰ প্ৰতিটোৰে গুণিতক হোৱা ক্ষুদ্ৰতম সংখ্যাটোই হৈছে ইহতৰ লসাগু দুটা বা ততোধিক সংখ্যা থাকিব পাৰে প্ৰতিটোৰে কি হ'ব লাগিব সেই সংখ্যাৰ যিমান কেইটা সংখ্যা থাকে প্ৰতিটোৰে কি হ'ব লাগিব গুণিতক ঠিক তেনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কম লসাগু বুলি কম ঠিক আছে তাৰ পিছত উদাহৰণস্বৰূপে 6 আৰু 8ৰ লসাগু কিমান হ'ব 24 ঠিক আছে তেনেহলে 6 আৰু 8ক আমি প্ৰথম উৎপাদকত ভাঙো 6 সমান কি লিখা যাব 2 পূৰণ 3 আৰু 8 সমান কি লিখা যায় 2 পূৰণ 4 তেনেহলে আৰু বেলেগ আকাৰত লিখিব পাৰো নেকি উৎপাদকত 6 আৰু 8ক নোৱাৰো তেনেহলে আমি চাম তেনেহলে লসাগুত এতিয়া সোয়াইতেকে লসাগু বা মইতে লিখিছো LCM ঠিক আছে LCM তেনেহলে কি হ'ব এতিয়া সোয়া ইয়াতে 2 আছে ইয়াতে 2 আছে দুটা 2 মিলি আমি কেটা 2 লম এটা 2 হে লম ঠিক আছে লসাগুত কি কৰিব লাগে প্ৰতিটো সংখ্যাই লব লাগে আৰু যেটো সংখ্যা তোমাৰ কি থাকিব দুটা হোক তিনটা হোক যিকেটা সংখ্যা আমাৰ দিয়া থাকিব প্ৰতিটোতে থাকিব হেতুত আমি চাম আটাইতকৈ বেছি কোনটোত আছে হেতুহে লম ঠিক আছে এতে 2 ইয়াতে একবাৰ আছে ইয়াতে একবাৰ আছে গতিকে আমি কি লম একবাৰেই লম আৰু আমাৰ বাকি থাকিল কি 3 লব লাগিব
লগতে বাকি থাকিল 4 আমি 4ও লব লাগিব একেটা যদি পূরণ কৰি দিও 2 3 গুণ 6 6 4 গুণ কিমান হ'ব 24 তেনেহলে দেখা গল কি আমাৰ কি দেখা গল এই 6 আৰু 8 ৰ লসাগু আমাৰ কিমান হয় 24 হয় 6 আৰু 8 ৰ লসাগু কিমান হৈ আছে 24 এনেকে আমি কি বাহিৰ কৰিব পাৰো লসাগু বাহিৰ কৰিব পাৰো ঠিক আছে তাৰ পিছত চোৱা যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q ৰ ক্ষেত্ৰত আমাৰ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা হ'ব পাৰে ঠিক আছে p আৰু q ৰ মান যিকোনো ধনাত্মক অখণ্ড সংখ্যা হলেই হল সেই ক্ষেত্ৰত আমাৰ কি হ'ব চোৱা সেই ক্ষেত্ৰত গসাউ pq পূৰণ লসাগু pq এই গসাউ আৰু লসাগু পূৰণ কৰিলে কি হ'ব যি দুটা সংখ্যা আমাৰ কি থাকিব দিয়া থাকিব সেই সংখ্যা দুটাৰ কি হ'ব পূৰণফল অৰ্থাৎ লসাগু আৰু গসাউ যিমান হ'ব সেই সংখ্যা দুটাৰ পূৰণফল কি হ'ব সিমানেই হ'ব অৰ্থাৎ আমি কি ক'ব পাৰো গসাউ পূৰণ লসাগু ঠিক আছে গসাগু আৰু লসাগুৰ পূৰণফল যিমান হ'ব সংখ্যা দুটাৰ পূৰণফল কি হ'ব সিমানেই হ'ব ঠিক আছে তোমালোকে এই সূত্ৰটো কি কৰিবা মনত ৰাখিবা বা এই কথাটো তোমালোকে মনত ৰাখিবা লসাগু গসাউ পূৰণ লসাগু যিমান হয় সংখ্যা দুটাৰ পূৰণফল কি হয় সিমানেই হয় এইটো আমাৰ কি হ'ব পিছলৈ অংকত লাগিব ঠিক আছে বা চোৱা গসাউ যদি আমি বাহিৰ কৰিব লাগে p আৰু q ঠিক আছে p আৰু q যদি দিয়া থাকে তাৰ যদি আমি গসাউ বাহিৰ কৰিব লাগে তেনেহলে আমি কি কৰিম p q কি কৰিম এই লসাগুৰে কি কৰি দিম হৰণ কৰি দিম তেতে আমি কি পাই যাম গসাউ পাই যাম আৰু যদি আমাৰ কি লাগে লসাগু বাহিৰ কৰিব লাগে তেতিয়া আমি কি কৰিম এই p আৰু q মানে কি আছিল সংখ্যা দুটা হয় না নাই এই সংখ্যা দুটাৰ পূৰণফলক আমি কি কৰিম এই গসাউৰে কি কৰি দিম হৰণ কৰি দিম যেতিয়া আমি সংখ্যা দুটা কি কৰিম গসাউৰে হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম লসাগু পাই যাম এইখিনি আছিল তোমালোকৰ এইটো চেপ্টাৰৰ কি মোটামুটি তোমাৰ কি এটো সাধাৰণ এটা কি ধাৰণা এইখিনি কথা তোমালোকে কি ৰাখিব লাগিব মনত ৰাখিবই লাগিব ঠিক আছে